নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওকচোন নটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি পুনৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে কেৱল স্কুল কলেজেই নহয় সকলো চৰকাৰী অফিচ আদালত বন্ধ ঘোষণা কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ লগতে গোলাঘাট মানকাছৰ আৰু অসমৰ কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে 21 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত দীপাৱলী আৰু কালী পূজা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে আজিৰ দিনটোত সকলো স্কুল কলেজ লগতে চৰকাৰী কাৰ্যালয় আদালত সকলো বন্ধ ঘোষণা কৰা হৈছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অৱহেলাত অসমৰ পৰা ছিংগাপুৰ পালেগৈ এছআইটিৰ দল হোটেল ইয়াত সকলোতে চলিব এছআইটিৰ অনুসন্ধান অৱহেলাত অসমৰ পৰা ছিংগাপুৰ পালেগৈ এছআইটিৰ দল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আন এক অগ্ৰগতি সমগ্ৰ ঘটনাৰ নতুন দিশ বিচাৰি পোৱা যাবনে এছআইটিৰ ছিংগাপুৰ যাত্ৰাত আৰু ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে এছআইটিৰ দুজনীয়া তদন্তকাৰী দল এই দলত আছে এছডিজিপি মুন্না প্ৰসাদ গুপ্তা আৰু আইপিএছ বিষয়া তৰুণ গোৱেল জুবিন থকা পেন পেচিফিক হোটেলত অনুসন্ধান চলাব পাৰে এই এছআইটিৰ দলে সমান্তৰালকৈ পাৰ্টি চলা ইয়াতখনতো চলাব পাৰে অনুসন্ধান ইয়াতখনৰ কেপ্টেইনৰ লগতে অন্যান্য কৰ্মচাৰীক সোধা পোছাৰ সম্ভাৱনা আৰু ইতিমধ্যে তদন্তৰ বাবে অনুমতি প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে দুখন ৰাষ্ট্ৰৰ মাজত থকা পূৰ্বৰ চুক্তি অনুসৰি চলিব এই তদন্ত প্ৰক্ৰিয়া আৰু ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে সংবাদ মাধ্যমক জনোৱা হ'ব এই সন্দৰ্ভত সবিশেষ পৰৱৰ্তী খবৰ পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি অসমৰ আকাশত দিল্লীৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতি যাৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰি উভতি গ'ল বিমান সোমবাৰে বিয়লি 2:20 বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আছিল এই বিমানখনে কিন্তু যান্ত্ৰিক বিজুতি ধৰা পৰাত বৰঝাৰ বিমানবন্দৰত জৰুৰী অৱতৰণ এই বিমানখনৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ নাম হ'ব লাগে জুবিন ক্ষেত্ৰ সোণাপুৰৰ সমাধিস্থলীৰ নাম জুবিন ক্ষেত্ৰ কৰাৰ প্ৰস্তাৱ পত্নী গৰিমা শইকীয়া গাৰ্গৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত জুবিন গাৰ্গ সমাধি নিৰ্মাণ সমিতিৰ প্ৰথমখন বৈঠকত এই প্ৰস্তাৱ পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰৱৰ্তী খবৰ বলিউডৰ বৰ্ষীয়ান অভিনেতা গোবৰ্ধন আছানীৰ দেশবাহান 84 বছৰ বয়সত মৃত্যু হয় অভিনেতাগৰাকীৰ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অভিনেতাগৰাকী আৰু অভিনেতাগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ বলিউড জগত পৰৱৰ্তী খবৰ অসমৰ সত্ৰৰ বেদখল ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ সত্ৰৰ ভূমি সংৰক্ষণ কৰিবলৈ চৰকাৰে গঠন কৰিছে সত্ৰ বৰ্ড সত্ৰৰ সকলো ভূমি আহিব এই সত্ৰ বৰ্ডৰ অধীনলৈ আৰু শীঘ্ৰে এই সন্দৰ্ভত বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধায়ক 2025 ৰাজ্যৰ সত্ৰসমূহৰ লাখ লাখ বিঘা বেদখলী ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰ বৰ্ডৰ অধীনলৈ বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ চৰকাৰৰ সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰে গঠন কৰিব সত্ৰ বৰ্ড আৰু এই বৰ্ডে সত্ৰৰ ভূমি সংৰক্ষণ কৰিব শীঘ্ৰে এই সন্দৰ্ভত বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধায়ক 2025 আৰু এই বৰ্ডৰ থাকিব দেৱানী আদালতৰ ক্ষমতা পৰৱৰ্তী খবৰ মহিলাৰ সৈতে কুকাণ্ড কৰি আৰক্ষীৰ জালত বিজেপি নেতা ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা ঘৰত কোনো নথকাৰ সুযোগ লৈ বিজেপি নেতা লম্পট দীপেন দাসৰ অপকৰ্ম মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত বিজেপি নেতা
ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট দীপেন দাসৰ অপকৰ্ম মৃতকৰ ঘৰত খবৰ ল'বলৈ গৈ মহিলাক ধৰ্ষণৰ অপচেষ্টা কৰিলে দীপেনে চাবুৱাৰ ৰহমৰীয়া চাপৰি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা আৰু ঘৰৰ পৰা পলায়ন কৰি কোনোমতে নিজকে ৰক্ষা কৰিলে মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত নিশাই ৰহমৰীয়া থানাত স্থানীয় ৰাইজৰ লগতে ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰ দাখিল আৰু অৱশেষত বিজেপি নেতা দীপেন দাসক আটক কৰিছে ৰহমৰীয়া আৰক্ষীয়ে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আন এক কুকাণ্ড পোহৰলৈ আহিছে প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰৰ টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই 50,000 টকাৰ সলনি মাত্ৰ 5,000 টকা দিছিল বিপুল চেতিয়া ফুকনক সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে পুনৰ ভয়ংকৰ বিস্ফোৰণ প্ৰবীণ শিল্পী বিপুল চেতিয়া ফুকনৰ টকা খাইছিল সিদ্ধাৰ্থ শৰ্মাই 50,000 টকাৰ সলনি দিছিল মাত্ৰ 5,000 টকা বিপুল চেতিয়া ফুকনক বিপুল চেতিয়া ফুকনক ঠগি খোৱাৰ কথা গম পোৱা নাছিল জুবিন গাৰ্গে খুমটাইৰ গাড়ীগাঁও মাছখোৱা চুকত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই মন্তব্য শিল্পীগৰাকীৰ পৰৱৰ্তী খবৰ যান বাহনৰ চলাচলক লৈ ৰাজ্যত আহি গ'ল নতুন নিৰ্দেশনা যদি আপোনাৰ বাইক বা চাৰিচকীয়া বাহন আছে তেন্তে শীঘ্ৰেই কৰি লওক এই কাম ৰাজপথত উলিওৱাৰ পূৰ্বে 100 বাৰ ভাবক অন্যথা ৰাজপথত আপুনি ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথিপত্ৰ অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা যান বাহনৰ চলাচলক লৈ ৰাজ্যত আহি গ'ল নতুন নিৰ্দেশনা কি কাম কৰিলে বা কি ভুল কৰিলে আপুনি কিমান টকা জৰিমনা ভৰিব লাগিব প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিছে চাওঁ আহক খুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব লগতে 6 মাহৰ জেল হ'ব পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু 2 বছৰ পৰ্যন্ত হ'ব জেল সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকাৰ জৰিমনা হ'ব হেলমেট নোহোৱাকৈ বাইক চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স হেলমেট নোহোৱাকৈ যদি আপুনি বাইক বা দুচকীয়া বাহন চলায় তেন্তে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব লগতে 3 মাহলৈ বাতিল হ'ব আপোনাৰ লাইসেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব ইন্স্যুৰেন্স নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা লগতে 3 মাহৰ জেল হ'ব আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব আৰু প্ৰদূষণ প্ৰমাণপত্ৰ অৰ্থাৎ পলিউশ্যন সাৰ্টিফিকেট নাথাকিলে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা লগতে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা ভৰিব লাগিব লগতে বাহনৰ গৰাকীৰ বা যিগৰাকী অভিভাৱক আছে তেওঁৰ 3 বছৰ পৰ্যন্ত জেল হ'ব আৰু এবছৰলৈকে বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন লগতে সেই নাবালক গৰাকীয়ে বা কম বয়সৰ ল'ৰা ছোৱালী গৰাকীয়ে 25 বছৰ বয়সলৈকে নাপাব ড্ৰাইভিং লাইসেন্স শেহতীয়াকৈ এই নিয়ম বলবৎ কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে পৰৱৰ্তী খবৰ জলজীৱন মিছনৰ টকা খোৱাসকল সাৱধান জেললৈ যাব লাগিব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়া ৰাজ্যই তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ সকলো ৰাজ্যৰ মুখ্য সচিবৰ পৰা এই সন্দৰ্ভত বিচাৰিলে বিশেষ প্ৰতিবেদন যদি দুৰ্নীতিৰ উমান পাই দুৰ্নীতি দেখা পায় তেন্তে ৰুজু হ'ব গোচৰ আৰু গ্ৰেপ্তাৰ হ'ব দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়া পৰৱৰ্তী খবৰ স্বামীক এৰি যোৱা পত্নী স্বাৱলম্বী হলে এতিয়াৰ পৰা ভৰণ পোষণৰ বাবে স্বামীক দাবী কৰিব নোৱাৰিব ধন
বিবাহ বিচ্ছেদক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান দিল্লী উচ্চ ন্যায়ালয়ৰ। স্বামীক এৰি যোৱা পত্নী স্বাৱলম্বী হলে এতিয়াৰ পৰা স্বামীক দাবী কৰিব নোৱাৰিব ভৰণ পোষণৰ বাবে ধন। এটা গোচৰ সন্দৰ্ভত এই ভাষ্য আগবঢ়ালে দিল্লী উচ্চ ন্যায়ালয়ে। পত্নী যদি আৰ্থিকভাৱে সবল হয় তেন্তে স্বামীৰ পৰা ধন খুজিব নোৱাৰিব পত্নীয়ে। এই গুৰুত্বপূৰ্ণ মন্তব্য দিল্লী উচ্চ ন্যায়ালয়ৰ। বিবাহ বিচ্ছেদৰ এক গোচৰ সন্দৰ্ভত এই ৰায় দিছে দিল্লী উচ্চ ন্যায়ালয়ে। আত্মনিৰ্ভৰশীল বিবাহ বিচ্ছেদিত মহিলাই দাবী কৰিব নোৱাৰিব স্বামীৰ পৰা ধন। লাভান্বিত হোৱাৰ আশাত বৰ্তমান সময়ত পৰম্পৰা হৈ পৰিছে বিবাহ বিচ্ছেদ। আদালতৰ ভাষ্য যে আৰ্থিক লাভ হোৱাৰ বাবেই কৰিলে বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদ কৰি আইনৰ জৰিয়তে স্বামীৰ পৰা ধন দাবী কৰাটো বৰ্তমান সময়ত পৰম্পৰা হৈ পৰিছে। সেয়ে পত্নী বা সেই মহিলাগৰাকী যদি আৰ্থিকভাৱে স্বাৱলম্বী হয় বা আত্মনিৰ্ভৰশীল হয় তেন্তে সেই মহিলাগৰাকীয়ে স্বামীৰ পৰা ধন দাবী কৰিব নোৱাৰিব। এই গুৰুত্বপূৰ্ণ ৰায়দান দিল্লী উচ্চ ন্যায়ালয়ৰ।